নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুৱে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। বকৰি ঈদক লৈ প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে। বকৰি ঈদৰ সময়ত কুৰবানীৰ ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে কোনো ধৰণৰ শ্বেয়াৰ কৰিব নোৱাৰিব, ফটো আপলোড কৰিব নোৱাৰিব সামাজিক মাধ্যমত। নিশা 10 বজাৰ পাছত মাইক বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। হিন্দু এলেকাত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ নিষিদ্ধ মাংস বিক্ৰী কৰিব নোৱাৰিব। কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। কি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তত সবিস্তাৰ জনাইছো। বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো। বকৰি ঈদক লৈ ৰাজ্যত প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। ৰাজ্যত বকৰি ঈদক লৈ আহি গৈছে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা মানি চলিব লাগিব। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিয়ম। কি নিয়ম মানি চলিব লাগিব আপুনি জনাইছো সবিস্তাৰে। কুৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। কুৰবানীৰ ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব, ফটো শ্বেয়াৰ কৰিব নোৱাৰিব। ধৰ্ম সভা ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। মনত ৰাখিব। গতিকে গুৰুত্বপূৰ্ণ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। এইকেইটা কথা মানি চলিব লাগিব। মন্দিৰ সত্ৰ আৰু হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ মাংস বিক্ৰী বা প্ৰদৰ্শন নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ মাংস বিক্ৰী কৰিব নোৱাৰিব। ঈদৰ বজাৰ আৰু ফুৰা চকাক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। ঈদৰ বজাৰ কৰোঁতেও নিৰ্দেশনা মানি চলিব লাগিব। ৰাজপথত চলিব যান বাহন আৰক্ষীৰ অভিযান। ৰাজপথত যান বাহন আৰক্ষী অভিযান চলাব। হেলমেট নিপিন্ধাকৈ বাইক চলালে যান বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান জঁটৰ সৃষ্টি কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কঠোৰ হৈ পৰিছে এটা প্ৰশাসন। হেলমেট নিপিন্ধাকৈ বাইক চলালে একশ্যন ল'ব আৰক্ষীৰ ফালৰ পৰা। হেলমেট নিপিন্ধিলে আপুনি ফাইন ভৰিব লাগিব। বৰপেটাৰ আটাইকেইখন থানা সজাগ থাকিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এটা প্ৰশাসনৰ ফালৰ পৰা। বৰপেটাত ঈদ উল আজহা শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আৰু কি কঠোৰ নিৰ্দেশনা আমি ইতিমধ্যে জনাইছো। ৰাজ্যত বকৰি ঈদক লৈ আহি গৈছে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। এইকেইটা নিৰ্দেশনা মানি চলিব লাগিব, নহ'লে কিন্তু বিপদত পৰিব। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিয়ম। ঈদৰ সময়ত এইকেইটা নিয়ম মানি চলিব লাগিব। কুৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমৰ জৰিয়তে আপলোড কৰিব নোৱাৰিব। ধৰ্মসভা আৰু ঈদ মেহফিলৰ ৰাতি 10 বজাৰ পিছত মাইক বজোৱাৰ সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। কাৰণ ধৰ্মীয় অনুভূতিত আঘাত সানিলে, শান্তি বিঘ্নিত কৰিলে কোনো সাৰি নাযাব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা। মন্দিৰ সত্ৰ হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ মাংস বিক্ৰী বা প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ৰাজপথত আৰক্ষীৰ যান বাহন চলিব। হেলমেট নিপিন্ধাকৈ বাইক চলালে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। আটাইকেইখন থানাক সজাগ থাকিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ইতিমধ্যে 10টা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। হেলমেট নিপিন্ধাকৈ বাইক চলাব নোৱাৰিব। আইন শৃংখলা মানি চলিব লাগিব। কাৰোৱে ধৰ্মীয় অনুভূতিত আঘাত সানিব নোৱাৰিব। ধৰ্মীয় অনুভূতিত আঘাত সানিলে বা শান্তি বিঘ্নিত কৰিলে কোনো সাৰি নাযাব। মন্দিৰ সত্ৰ হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ মাংস বিক্ৰী প্ৰদৰ্শন সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। মনত ৰাখিব লাগিব। ৰাজ্যত বকৰি ঈদক লৈ আহি গৈছে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। কুৰবানীৰ সময়ত কোনো ভিডিঅ' ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। আৰক্ষী ৰোষত পৰিব। ধৰ্ম সভা ঈদ মেহফিলৰ ৰাতি 10 বজাৰ পাছত মাইক বজোৱা উচ্চস্বৰত মাইক বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। কাৰোৰে ধৰ্মীয় আঘাত অনুভূতিত আঘাত সানিব নোৱাৰিব। কাৰোৰে শান্তি যদি বিঘ্নিত হৈ পৰে তেনেহ'লে কিন্তু সাৰি নাযাব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সত্ৰ হিন্দু বসতি প্ৰধান অঞ্চল মন্দিৰৰ এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ মাংস কিনা বেচা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। মনত ৰাখিব লাগিব। বকৰি ঈদ 28 মে'ত বকৰি ঈদৰ পালন কৰা হ'ব। ৰাজ্যজুৰি পালন কৰা হ'ব পবিত্ৰ ঈদ। বৰপেটাত বকৰি ঈদ উপলক্ষে জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আইন শৃংখলা মানি চলিবলৈ 10টা নিৰ্দেশনা জাৰি কৰা হৈছে। বৰপেটাত আগন্তুক ঈদ উল আজহা শান্তিপূৰ্ণভাৱে যাতে উদযাপন কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। আৰক্ষীৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। আইন শৃংখলা ৰক্ষা কৰাৰ বাবে, সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। যান জঁট নিয়ন্ত্ৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জিলাখনৰ আটাইকেইখন থানাকে সজাগ আৰু সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে। কুৰবানীৰ কোনো ফটো বা ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে আপলোড কৰিব নোৱাৰিব। সামাজিক মাধ্যমত উচতনিমূলক বা ধৰ্মীয় অনুভূতিত আঘাত কৰা কোনো ধৰণৰ পোষ্ট শ্বেয়াৰ কৰিব নোৱাৰিব। যদি শ্বেয়াৰ কৰে তেনেহ'লে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
উচ্চতনিমূলক বা ধৰ্মীয় অনুভূতিত আঘাত সনা কোনো ধৰণৰ পোষ্ট শ্বেয়াৰ কৰিব নোৱাৰিব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। ধৰ্মসভা, ঈদ মাহফিল বা যিকোনো ধৰ্মীয় অনুষ্ঠানত ৰাতি 10 বজাৰ পিছত মাইক বা লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব, সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। শান্তি শৃংখলা বিঘ্নিত হ'ব পৰা কোনো কাৰ্যকলাপ কৰিব নোৱাৰিব, কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব প্ৰশাসনৰ ফালৰ পৰা। মন্দিৰ, সত্ৰ, হিন্দু বসতিবহুল এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষিদ্ধ মাংস বিক্ৰী প্ৰদৰ্শন সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। ঈদৰ বজাৰক লৈ ফুৰা চকাক লৈ প্ৰশাসনৰ ফালৰ পৰা চকু ৰখা হ'ব। বিশেষ ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা ঈদৰ বজাৰ সমাৰক লৈও নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজপথত ঈদ উপলক্ষে আৰক্ষীৰ তালাচী চলিব, আৰক্ষীৰ অভিযান চলিব। হেলমেট নিপিন্ধাকৈ বাইক চলোৱা, যান বাহন আইন উলংঘা কৰা বা পথৰ ওপৰত গাড়ী ৰখাই যান জঁট সৃষ্টি কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু প্ৰশাসনৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে সকলো ধৰ্মাৱলম্বীক শান্তি সম্প্ৰীতি আৰু আইন মানি ঈদ উদযাপন কৰাৰ বাবে আহ্বান জনাইছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় ঈদৰ দিনা। ৰাজ্যজুৰি যিহেতু ঈদক লৈ মুছলমান সমাজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু 28 তাৰিখে উদযাপন কৰা হ'ব ঈদ উল জোহা। আৰু ঈদক লৈ এতিয়া মুছলমান সমাজৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। ঈদক লৈ বজাৰ সমাৰ কৰিছে, বজাৰসমূহত ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু এই সময়তে প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এই কঠোৰ নিৰ্দেশনা এইকাৰণে জাৰি কৰা হৈছে যাতে কাৰোৰে ধৰ্মীয় অনুভূতিত আঘাত নাখানে, যাতে শান্তি সম্প্ৰীতিৰে ঈদ উদযাপন হৈ যায়, যাতে কাৰো ধৰ্মীয় অনুভূতিত আঘাত সানিব নালাগে, শান্তি সম্প্ৰীতিৰে যাতে ঈদ উদযাপন হয়, কোনো ধৰণৰ বেমেজালিৰ যাতে সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এইকেইটা মানি চলিব লাগিব। কঠোৰ হৈ পৰিছে প্ৰশাসন। যদি এইকেইটা নিয়ম নামানে তেনেহ'লে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ 10টা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এইকেইটা বকৰীদৰ সময়ত মানি চলিব লাগিব। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কঠোৰ নীতি নিয়ম। যদি নিয়ম নামানে তেনেহ'লে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা। বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি। পুনৰবাৰ জনাই আছো, ধৰ্মসভা, ঈদৰ মাইক বজাব নোৱাৰিব। 10 বজাৰ পাছত মাইক বজোৱা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে। ধৰ্মসভা, ঈদ মাহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱা, উচ্চ ভলিউমত মাইক বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। 10 বজাৰ পিছত সম্পূৰ্ণৰূপে মাইক বজাব নোৱাৰিব। ধৰ্মীয় অনুভূতিত আঘাত সানিলে শাস্তি, কাৰোৰে যদি কাৰোবাৰ শান্তি যদি বিঘ্নিত কৰে, কাৰোবাৰ ধৰ্মীয় অনুভূতিত যদি আঘাত সানা কাম কৰে, তেনেহ'লে কোনোৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সত্ৰ, হিন্দু প্ৰধান অঞ্চল, মন্দিৰৰ এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ মাংস বিক্ৰী প্ৰদৰ্শন সম্পূৰ্ণৰূপে বন্ধ। আৰু কুৰবানীৰ কোনো ফটো বা ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে আপলোড কৰিব নোৱাৰিব। যদি আপলোড কৰে তেনে প্ৰশাসনৰ ৰোষত পৰিব। কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। ৰাজ্যত বকৰী ঈদক লৈ আহি গৈছে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিৰ্দেশনা। এই কঠোৰ নিৰ্দেশনা মানি চলিব লাগিব, নহ'লে আৰক্ষীৰ ৰোষত পৰিব। আৰক্ষীৰ ৰোষত পৰিব নিয়ম নমনা লোক। কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে যাতে শান্তি সম্প্ৰীতিৰে ঈদ পালন হৈ যায়, তাৰ বাবে এইকেইটা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। 10টাকৈ কঠোৰ নিয়ম মানি চলিব লাগিব। ৰাজপথত চলিব আৰক্ষীৰ অভিযান। নিয়ম ভংগ কৰিলে বিপদত পৰিব। হেলমেট নোহোৱাকৈ বাইক চলাব নোৱাৰিব। ৰাজপথত গাড়ী ৰখাই যান জঁটৰ সৃষ্টি কৰিব নোৱাৰিব। পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান জঁটৰ সৃষ্টি কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হেলমেট নিপিন্ধাকৈ বাইক চলালে একশ্যন ল'ব পুলিচৰ ফালৰ পৰা। বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। আপুনি আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে। আৰু আটাইকেইখন থানাৰ সষ্টম হৈ থকাৰ বাবে বৰপেটাৰ আহ্বান জনাইছে। এতিয়া কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা শান্তিপূৰ্ণভাৱে যাতে ঈদ উল আজহা হৈ যায়, তাৰ বাবে এতিয়া প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিয়ম। এই নিয়ম নীতি মানি চলিব লাগিব। 10টাকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। 10টাকৈ নিয়ম মানি চলিব লাগিব। ঈদৰ সময়ত আহি গৈ বকৰী ঈদক লৈ এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন। বকৰী ঈদৰ দিনা মানি চলিব লাগিব 10টাকৈ কঠোৰ নিয়ম। বকৰী ঈদক লৈ প্ৰশাসন কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। নিয়ম নামানিলে মহা বিপদত পৰিব। কঠোৰৰ পৰা কঠোৰ জৰিমনা বিহা হ'ব। বৃহৎ পৰিমাণৰ জৰিমনা বিহা হ'ব। কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব প্ৰশাসনৰ ফালৰ পৰা। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। কুৰবানীৰ কোনো ভিডিঅ' বা সামাজিক মাধ্যমত কোনো ফটো বা ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিব। মনত ৰাখক, সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব ফটো ভিডিঅ'।
ধৰ্মৰ সভা ঈদ মেহফিলৰ 10 বজাৰ পিছতেই তেওঁলোক তাত মাইক বজাব নোৱাৰিব সম্পূৰ্ণৰূপে মাইক বজোৱা নিষেধাজ্ঞা 10 বজাৰ পিছত মাইক বন্ধ ধৰ্মীয় অনুভূতিত আঘাত সানিব নোৱাৰিব কাৰোৰে ধৰ্মীয় অনুভূতিত আঘাত সনা কাম কৰিলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা মন্দিৰ সত্ৰ হিন্দু বসতি পথত এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস বিক্ৰী বা প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে নিষিদ্ধ মাংস বিক্ৰী কিনা বেচা সম্পূৰ্ণৰূপে নিষিদ্ধ ঈদৰ বজাৰ ফুৰা চকাক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজপথত চলিব যান বাহন আৰক্ষীৰ অভিযান হেলমেট নিপিন্ধাকৈ বাইক চলালে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি যান বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান জঁটৰ সৃষ্টি কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব হেলমেট নিপিন্ধাকৈ বাইক চলাব নোৱাৰিব একশ্যন ল'ব পুলিচে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি আটাইকেইখন থানাকেই বৰপেটাৰ সজাগ হৈ থাকিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা বৰপেটা ঈদুল আজহা শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জনাইছো হিন্দু বসতি প্ৰধান অঞ্চলত মন্দিৰ সত্ৰ থকা অঞ্চলত এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষিদ্ধ মাংস কিনা আৰু বিক্ৰী কৰা সম্পূৰ্ণৰূপে বা প্ৰদৰ্শন কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু এইকেইটা কথা মানি চলিব লাগিব কুৰবানীৰ কোনো ভিডিঅ' বা কোনো ফটো সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিব নোৱাৰিব নহলে মহা বিপদত পৰিব আৰক্ষীৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা কোনো যান জঁটৰ সৃষ্টি কৰিব নোৱাৰিব ঈদৰ দিনাখন হেলমেট নিপিন্ধাকৈ বাইক চলাব নোৱাৰিব বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব ঈদৰ ফুৰা চকাক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান জঁটৰ সৃষ্টি কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা গ্ৰহণ কৰিব হেলমেট যদি নিপিন্ধে আপুনি হেলমেট নিপিন্ধাকৈ ঈদৰ দিনা ওলাই যায় আৰু এলাউড হৈ থকাৰ বাবে সকলো থানাকে আৰক্ষী থানাকে আহ্বান জনাইছে এতিয়া নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যত বকৰীদক লৈ আহি গৈছে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নীতি নিয়ম কুৰবানীৰ কোনো ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব কোনো ফটো শ্বেয়াৰ কৰিব নোৱাৰিব ধৰ্মীয় সভাৰ মেহফিলৰ মাইক বন্ধ থাকিব লাগিব ৰাতি 10 বজাৰ পিছত ধৰ্মীয় সভাৰ মেহফিলৰ ফটো মাইক সম্পূৰ্ণৰূপে বন্ধ কথা ঘোষণা কৰিছে ধৰ্মীয় অনুভূতিত আঘাত সানিলে কাৰোবাৰ শান্তি যদি বিঘ্নিত কৰে তেনেহ'লে সাৰি নাযাব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব